মাজুলীৰ হৃদপিণ্ড তুনি নদীৰ পাৰত জিলা প্ৰশাসনৰ উদ্যোগত মাজুলীবাসী ৰাইজৰ সহযোগত তুনিৰ পাৰত ভোগালী কৰো আহা ধেমালি শীৰ্ষক এটি অনুষ্ঠানেৰে আমি আজি পুৱাৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। পুৱা মেজি প্ৰজ্বলনেৰে আমি জ্যেষ্ঠসকলক সেৱা জনাই মাহ প্ৰসাদ জলপান খুৱাই আমি পৰম্পৰাগত যিসমূহ খেল সেই খেলসমূহ আমি খেলি আছোঁ। ইতিমধ্যে টেকেলি ভঙা খেল হৈছে, আপোনাৰ গছত উঠা খেল আছে, হাঁহ ধৰা আছে, চামুচ দৌৰ আছে, বস্তা দৌৰ আছে, ৰছী টনা আছে, বিভিন্ন ধৰণৰ খেল আছে আৰু সকলো পুৰুষ মহিলা সকলোৱে এই খেলত অংশগ্ৰহণ কৰিছে। এক আনন্দময় পৰিৱেশ, সকলো স্তৰৰ মানুহ ইয়াতে সংপৃক্ত হৈ পৰিছে। মাজুলী আয়ুক্ত মহোদয়ে নেতৃত্ব গ্ৰহণ কৰিছে। আমি যিহেতু আমাৰ মাজত বৰ্তমান সময়ৰ যিটো আধুনিকতাৰ যিটো ধমধমীয়া পৰিৱেশ তাৰ পৰা আমি অলপ আঁতৰত থাকি এটা পৌৰাণিকতাৰে যাতে আমি এই জাতীয় উৎসৱসমূহ বিহু বা আন যিসমূহ কৃষ্টি সংস্কৃতি আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে এই প্ৰয়াস কৰিছোঁ। আমি আশা ৰাখিছোঁ এই যিটো সম্প্ৰীতি, এই যিটো ভোগালীৰ যিটো সম্প্ৰীতি, এই সম্প্ৰীতিয়ে মানুহৰ মাজত সুদূৰ প্ৰসাৰী এক শক্তিশালী এটা বাৰ্তা থাকিব বুলি আমি আশা ৰাখি পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ যাচাইছোঁ। খুব ভাল লাগিছে। আমাৰ পৰম্পৰাগত খেল ধেমালিসমূহ যথেষ্ট আমোদজনক আৰু আমি আজি ভোগালী বিহুৰ দিনাখন সকলোৱে মিলি তুনি নদীৰ পাৰত পৰম্পৰাগত খেল কিছুমানত অংশগ্ৰহণ কৰিছে। যথেষ্ট ভাল লাগিছে। আপুনি পৰিয়ালে মাজুলীত আচলতে ভোগালী আনন্দ ল'বলৈ আহিছে, এইমাত্ৰ ঘৰখন ত্যাগ কৰি মাজুলীলৈ আহিছে, কাৰণ মোৰ মাজুলীখন দ্বিতীয়খন ঘৰ। যিহেতু গৃহস্থ ইয়াতেই থাকে, তেখেত ইয়াৰে জিলা আয়ুক্ত, গতিকে আমি সপৰিয়ালে আহিছোঁ আৰু মাজুলীৰ পৰিৱেশটো, প্ৰাকৃতিক পৰিৱেশটো আৰু গাঁৱৰ যিটো বিহুৰ সুকীয়া অনুভৱ সেইটো মাজুলীত যথেষ্ট অনুভৱ কৰা যায়। সেইকাৰণে ভাল লাগিছে আহি মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।